গাইস এইখন হৈছে আপোনাৰ 2014 চনৰ বিদ্যুৎ বিল আৰু লগতে মই দেখাইছো এইখন হৈছে আপোনাৰ 2024 চনৰ জুলাই মাহৰ বিদ্যুৎ বিল তো এখন বিদ্যুৎ বিলত কি বস্তু এড হৈ থাকে মানে তো ইয়াত আপোনাৰ বিদ্যুৎ বিলখনত থাকে এক ইউনিটত কিমান টকা হয় মানে কিমান টকা কিমান পইচা হয় আৰু ইলেক্ট্ৰিচিটি ডিউটি কিমান তাপা ইয়াত আপোনাৰ এফপিপিপিএ চাৰ্জ কি টকা হয় মিটাৰ চাৰ্জ কিমান আৰু ফিক্স চাৰ্জ কিমান গুটে ডিটেইলছ কিনি এখন বিলত লেখা থাকে তো আমি বহুতে পঢ়ি না চাওয়ে তো কিছুমান তো আমি চাও ন তো সেই গুটে চাৰ্জ কিনি পা ধৰি এক ইউনিটত কিমান টকা হয় গুটে কথাখিনি 2014 চনৰ পৰা 2024 চনলৈকে কিমান বৃদ্ধি হ'ল কিমান টকা আমি অধিক ভৰিছো 2014 চনৰ পৰা 24 চনলৈকে অবিশেষ এই ভিডিওটো যোগে আপোনাক বুজাই আছো আৰু এতিয়া ৰিসেন্টলি এই জুলাই মাহত কিমান টকা পাৰ ইউনিটত বৃদ্ধি হ'ল আপোনালোকে চাগে বহুতে গমেই নাপায় অবিশেষ মই ভিডিওটো জনাই আছো ভিডিওটো আৰম্ভ কৰাৰ আগত এটা কথা ক'ব লৈছো যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ যদি আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক চিন্তা ভিডিওটো আৰম্ভ কৰিছো তো মই মনে আছে নতুন এটা ভিডিওটো আপোনালোকক সন্মুখত আহিছো পুনৰ এবাৰ তো এতিয়া বলক ভিডিওটো আৰম্ভ কৰিছো তো ভিডিওটো আৰম্ভ কৰিছো মানে আপোনাৰ পোন প্ৰথমে দেখাইছো এখন 2014 চনৰ বিদ্যুৎ বিল তো 2014 চনলে সকলো ঘৰলে মানে এনেকুৱাখন বিদ্যুৎ বিল আহিছে তো আখৰবোৰ এটা গৈছেগে মানে আপোনাৰ দিন হৈ গ'ল তো ইয়াত আপোনাৰ যেটো আপোনাৰ বিদ্যুৎ বিলত আপোনাৰ পাৰ ইউনিট কিমান টকা লেখা থাকে তো ইয়াত আপোনাৰ পাৰ ইউনিট কিমান হৈছে 1 টকা আপোনাৰ 10 পইচা মানে 1 ইউনিটত আপোনাৰ 1 টকা 10 পইচা বিল হয় 2014 চনৰ তো 2014 চনৰ 1 ইউনিটত 1 টকা 10 পইচা হয় তাৰ পিছত যেটো আপোনাৰ ইলেক্ট্ৰিচিটি ডিউটি হেতু হৈছে 1 টকা 99 পইচা 2 টকা নহয় 1 টকা 99 পইচা 2014 চনৰ কথা কৈ আছো দেই আৰু ইয়াত আপোনাৰ ফিক্স চাৰ্জটো হয় আপোনাৰ 14 টকা 78 পইচা এটো 2014 চনৰ কাহিনী এটা মন কৰিব গুৰুত্ব দিব 1 টকা 99 পইচা 2014 চনত হৈছিল এটা 2014 পৰা ডাইৰেক্ট আহিছো আমি এইখন আহিছে আমাৰ 2017 চনৰ বিল তো 17 চন নহয় তাৰ আগৰ বিল চাও তো 18 চন 19 চন না 15 16 বিলখন নাই বা 17 চনৰ তো 17 চনত 1 টকা 99 পইচা যেতিয়া আছিল 17 চনত আহি গল আপোনাৰ 4 টকা 7 পইচা পাৰ ইউনিট তো পাৰ ইউনিটতে আপোনাৰ ডিফাৰেন্সটো 17 চনত ডিফাৰেন্সটো হৈ গল কিমান 1 টকা 99 পৰা গৈ পেলাই 4 টকা 7 পইচা হৈ গল তো যেটো আপোনাৰ মানে ফিক্স চাৰ্জ আছিল ফিক্স চাৰ্জটো গৈ পেলাই আপোনাৰ 15 টকা 28 পইচা হলগে নোট কৰি যাব দেই কথাকিটা তো তাৰ পিছত ইলেক্ট্ৰিচিটি ডিউটি হৈ গলগে 200 টকা মন কৰিছে নহয় এতিয়া 17 চনৰ 4 টকা 70 পইচা তাৰ পিছত আহি গল আপোনাৰ 18 চনত আহিলে আমাৰ পাৰ ইউনিট সৰি 17 চনত আমাৰ 4 টকা 7 পইচা আছিল তো 18 চনত 4 টকা 6 পইচা হৈ গল পাৰ ইউনিট 17 চন আৰু এটো 18 চন আৰু 14 চন এটা আমাৰ কিমান হল গলকে 4 টকা 6 পইচা মানে 1 পইচা কমিছে 18 চনত তো 18 চনত 1 পইচা কমি গল কিন্তু ইলেক্ট্ৰিচিটি ডিউটি বাঢ়ি গল আবার 3 টাকা মানে 5 পইচা হৈ গল আর 5 টাকা ইলেক্ট্ৰিচিটি ডিউটি হৈ গল পাৰ ইউনিটত 1 পইচা কমি গল ইলেক্ট্ৰিচিটি ডিউটি আপোনাৰ 3 টাকা বাঢ়ি গল तर ইয়াত আমাৰ ফিক্স চাৰ্জ আহি গল 20 টকা ফিক্স চাৰ্জ আপোনাৰ আমাৰ 17 চনত আছিল কিমান ফিক্স চাৰ্জ আছিল আপোনাৰ 15 টকা 28 পইচা ইয়াত ডাইৰেক্ট আহি গল 20 টকা অংকটো বুজি পাইছে ন আলটিমেটলি গুটে কথাটো একে হৈ গল এফালে কমাই দিলে এফালে বঢ়াই দিলে এইটো হৈ গল আপোনাৰ 18 চনৰ কথা তাৰ পৰা আহি গল 19 চনত পাৰ ইউনিট একে 4 টকা 6 পইচা 4 টকা 6 পইচা পাৰ ইউনিট কিন্তু যেটো ইলেক্ট্ৰিচিটি ডিউটি হেতু আহি গল আপোনাৰ 5 টকা 52 পইচা আৰু 5 টকা 52 পইচা আহি গল ইলেক্ট্ৰিচিটি ডিউটি মই আপোনাক বিলখন দেখাই গৈছো ইলেক্ট্ৰিচিটি ডিউটি তাৰ ইয়াত আপোনাৰ আহি গল ফিক্স চাৰ্জ আহি গল 20 টকা তো প্ৰায় একে আছে আপোনাৰ 18 19 তা 19 চনৰ পৰা আমি এখন হৈছে আপোনাৰ মেনুৱেল বিল মানে আমাৰ এটা মিটাৰ ৰিডাৰ আমাৰ ঘৰলৈ আহে তো মিটাৰ ৰিডিংটো নিয়ে নোট কৰি লৈ যায় বহি সেই বহিখনৰ মিটাৰ ৰিডিংটো অফিসত জমা দিয়েগে জমা দিয়াৰ পিছত অফিসৰ পৰা সেই ইউনিটত এখন বিল এনেকে বনাই দিয়ে তাৰ পিছত
বনাই দিয়া বিলখন আকৌ মিটাৰ দিয়া আমাৰ ঘৰত দিয়ে এইখন হৈছে এইখন বিল তো ইয়াৰ পিছত আহি গ'ল আপোনাৰ ই সুবিধা মানে এইটো 19 চন 20 চনৰ বিলটা মই বিচাৰিব লাগিব 20 চনত আহি গ'ল আমাৰ ই সুবিধা বিল মানে এনেকুৱা এখন বিল আহে আমাৰ ঘৰলে মিটাৰ এটা আহে মিটাৰটো চাই তাতে ইউনিটটো চাই মেলি মোবাইলত ইউনিট টাইপ কৰি পেলাই স্পটত বিলখন হৈ যায় মানে না ঘৰতে বিলখন বনাই থৈ যায় সেইখন হৈছে ই সুবিধা বিল তো তেতিয়া এইখন বিল হৈছে 2021 চনত 2020 চনৰ মই ৰেকৰ্ডটো আপোনালোকক দেখাম এতিয়া 20 চন আহি গ'ল 20 চনত আপোনাৰ পাৰ ইউনিট 4 টকা 25 পইচা 20 চনত হৈ গ'ল 4 টকা 25 পইচা তাপা ইয়াত আপোনাৰ ফিক্স চাৰ্জ বা ধৰি পাই ইলেক্ট্ৰিসিটি ডিউটি পা ধৰি গুটেখিনি ঠিকই আছে ইয়াত কোনো বাহি যোৱা নাই এতিয়া ভিডিওটো বেছি দীঘল নকৰো আমনি পাব তো 21 চনত আহিছো 21 চনত আহিছে কি 21 চনৰ বিলখন হৈছে এইখন এবো আপোনাৰ 21 চনৰ বিলত আপোনাৰ ফিক্স চাৰ্জ 20 টকা ইলেক্ট্ৰিসিটি ডিউটি পাৰ ইউনিট 4 টকা 25 পইচা তো 21 চনতো একি আছে মোটামুটি কোনো গণবল নাই পইচা বাহি যোৱা নাই তাৰ পিছত আহি গ'ল আপোনাৰ 22 চন তো 22 চনত আমাৰ বিল আহিছে 22 চনৰ বিলখন হৈছে এইখন তো ইয়াতো আপোনাৰ পাৰ ইউনিট তো 22 চনৰ বিলখন মানে গুছি গ'ল আপোনাৰ ধৰিব পৰা নাই তো ধৰিব পাৰিছো 5 টকা 30 পইচা হৈ গ'লগে 22 চনত পাৰ ইউনিট বাহি গ'ল 5 টকা 30 পইচা ডিফারেন্স আহি গ'ল হা 1 টকা ডিফারেন্স আহি গ'ল আপোনাৰ 21 পৰা 22 চনলৈকে তো ইলেক্ট্ৰিসিটি ডিউটি ইয়াত আপোনাৰ এটো ধৰিব পৰা নাই বাৰু কাউচন গুছি গ'ল তো আমাৰ ইউনিটতে আপোনাৰ 5 টকা 3 পইচা হৈ গ'ল আপোনাৰ 22 চন 22 পৰা এতিয়া আহিল আমি 23 চন 23 চনত আহি গ'ল আমাৰ 5 টকা 70 পইচা দেখিলে না 23 চনত আহি গ'ল 5 টকা 70 পইচা পাৰ ইউনিট তো 23 চনত যেটা পাৰ ইউনিট 5 টকা 70 পইচা হৈ গ'ল না ৰিসেন্ট যেটা 24 চন আহিলে 24 চনৰ জুনৰ মাহলৈকে আপোনাৰ 5 টকা 70 পইচা হৈছে পাৰ ইউনিট যেতিয়া আমাৰ জুলাই সোমাইছে জুলাই বিলখন যেতিয়া মানুহে আগষ্টত পাইছে আগষ্টত পাওতে প্ৰত্যেক ইউনিটত আপোনাৰ 30 পইচাকে বৃদ্ধি পাইছে মানে এতিয়া আপোনাৰ পাৰ ইউনিটত আপোনাৰ 6 টকা বিল পুৰে পাৰ ইউনিটত এই ৰিসেন্ট এক মাহত বাহিছে আপোনাৰ 30 পইচা গৰমৰ দিন স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি হৈছে তাৰ লগতে ফেন চলিছে ইউনিট বাহিছে বিল বৃদ্ধি পাইছে আৰু সেই সময়তে আকৌ পাৰ ইউনিটত 30 পইচা বঢ়াই দিছে তো পাৰ ইউনিটত 30 পইচা বঢ়াই দিয়া লগে আলটিমেটলি আমাৰ বিলটো বেছি আহিয়ে গৈছে তো আমাৰ 24 চনৰ কাহিনী হৈছে এটো এতিয়া ইয়াত আৰু এটা কথা হল আমি যেতিয়ালৈকে ঘৰত কনজিউম কৰো 124 ইউনিটলৈকে তেতিয়া আমাৰ ইয়াত পাৰ ইউনিট কাটিব 6 টকাকে 124 ইউনিট আপুনি পুৰিছে আমাৰ 124ক আমি 6 টকায় পূৰণ কৰিব লাগিব যদি 124তকে 1 ইউনিট যদি বাঢ়ি যায় যদি 125 হৈ যায় তেতিয়া 124লৈকে 6 টকায় কাটিব আৰু সেই যেটো বাঢ়ি গৈছে 1 ইউনিট সেই 1 ইউনিটটো হ'ব আপোনাৰ 7 টকা 3 পইচা এতিয়া আপোনাৰ এই ৰিসেন্ট এতিয়া কথা কৈছো দেই আগষ্ট 7 আগতেও একেই হয় বাৰু 2-1 পইচা বাঢ়িছে এতিয়া সেই 124ৰ ওপৰত আপুনি যিমানটো কনজিউম কৰে সেই বস্তুটো আপোনাৰ 7 টকা 3 পইচা কাটিব বুজি পাইছে নহয় তো তাৰ পিছত আপোনাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5টা স্লেবলৈকে আছে যিমানে অধিক আপুনি কাৰেন্ট বিদ্যুৎ বিল পুৰে সিমানে আপোনাৰ বিলৰ ইউনিটটো পইচাটো বেছি কাট খাব 8 টকা 2 পইচা হ'ব 8 টকা 4 পইচা হ'ব 9 টকা 19 পইচা হ'ব আৰু লগতে গুটে ফিক্স চাৰ্জ পৰা ধৰি ইলেক্ট্ৰিসিটি ডিউটি পৰা ধৰি গুটেখিনি বস্তু অটোমেটিক বাঢ়ি যাব তো তেনেকৈ আমাৰ বিলখন বৃদ্ধি হয় তো এতিয়া আমাৰ পাৰ ইউনিটত 2014 চনৰ পৰা 2024 চনলৈকে ডিফাৰেন্সটো কিমান হ'ল এতিয়া হ'ল আপোনাৰ পাৰ ইউনিটত 6 টকা পাৰ ইউনিটত 6 টকা আৰু 2014 চনত আছিল 199 4 টকা 1 পইচা ডিফাৰেন্স তো যদি আপুনি বিলখন 100 ইউনিট কনজিউম কৰে আপুনি
4 টকা 1 পইচাই আপুনি 100 পূৰণ কৰক মানে আপোনাৰ 401 টকা তাৰ লগতে ইলেক্ট্ৰিচিটি ডিউটি পা ধৰি সবিশেষ গোটেই পইচাখিনিটো বৃদ্ধি হয়ে 2014 চনৰ পৰা 2024 চনলৈকে আপুনি এখন বিলত 100 ইউনিট কনজিউম কৰিলেও 400 প্লাস 400তকৈ অধিক বিল আপুনি বেছি দিবলগীয়া হৈ আছে আজি এতিয়া বৰ্তমান আমাৰ বিল ইমান বিলৰ এই 10 বছৰ বৃদ্ধিৰ সূত্ৰটো ইমানেই হৈছে আপোনাৰ আৰু বিলখনৰ বিষয়ে সবিশেষ আমাৰ যদি জানিবলৈ মন আছে কমেন্ট কৰিব যিমান পাৰো বুজাবলৈ চেষ্টা কৰি মই ইমান বিশেষকে বুজাব নোৱাৰিব পাওঁ ইমান ভালছে মই বুজোৱা মানে এক্সপেৰিয়েন্সটো নাইতো যে যিমান পাওঁ আপোনাক বুজাবলৈ চেষ্টা কৰিম বাৰু এতিয়া আপোনাৰ নেক্সট আপোনাৰ মই এটা ভিডিও বনাম আপোনালোকৰ 9 ওয়াটৰ বিলটো লাইটৰ 9 ওয়াটৰ LED লাইটৰ বাল্বটো আপুনি 1 ঘণ্টা চলালে আপুনি কিমান ইউনিট কনজিউম কৰে আপুনি এক দিনত আপোনাৰ কি চলালে কিমান ইউনিট কনজিউম হ'ব এক মাহত আপোনাৰ কিমান ইউনিট কনজিউম হ'ব সবিশেষ মই এটা দীঘলীয়াকৈ ধুনীয়াকৈ বুজাই পেলাই এটা ভিডিও বনাম এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব কমেন্ট কৰিব এই ভিডিওটো যিমানে মোৰ পাবলিসিটি বাঢ়িব সিমানে মই নেক্সট ভিডিওটো বনাবলৈ উৎসাহ পাম তো আজিলৈ ভিডিওটো ইমানেই আছিল ধন্যবাদ বাই বাই